ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত এখন দলঙৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। চৰকাৰৰ পিনে বাট নাচাই ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়াতৰ বাবে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও মুষলধাৰ বৰষুণৰ ফলত পানীৰ সোঁতে উটুৱাই লৈ গ'ল বাঁহৰ দলংখন। ফলত এতিয়া ৰৌমাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ ৰাইজৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। যন্ত্ৰচালিত নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। বহু বছৰ ধৰি ৰাইজে এখন পকী দলঙৰ বাবে দাবী কৰি আহিছে যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক তথা সাংসদে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। নিৰ্বাচনৰ সময়ত আহি বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। এতিয়া উপায়হীন হৈ চাপৰৰ ৰৌমাৰীৰ ৰাইজে এখন পকী দলঙৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দুখন গাঁৱৰ মাজত এই এটাই সংযোগী পথ। এই পথেৰে আমাৰ বহুত কণ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা ৮ বজা ৯ বজাৰ পৰাই স্কুললৈ যোৱা আৰম্ভ কৰে, আবেলি ঘৰলৈ গুচি যায়। কিন্তু এই অলপ বৰষুণৰ পৰাৰ পিছতে আমাৰ এই দুখন গাঁৱৰ যি সংযোগী পথ, এই পথটো একবাৰে অচল হৈ পৰে। আমি ভাৰত স্বাধীনতাৰ পিছৰে পৰা মানে আমাৰ আগৰ যিখিনি গাৰ্জিয়ান আছিল, এই গাৰ্জিয়ানখিনিও বিভাগীয় কৰ্তৃপক্ষক বা আমাৰ MLA মন্ত্ৰী যিসকল আছিল সিহঁতক আবেদন জনাই আছিল যে আমাক এই ব্ৰিজখন লাগে। আমিও একেৰাহে মানে আবেদন জনাই আছো, কিন্তু আজিলৈকে কোনো বিধায়ক, কোনো মন্ত্ৰী বা কোনো কৰ্তৃপক্ষই আজিলৈকে আমাৰ এই অসুবিধাখিনি দূৰ নকৰিলে। ভোটৰ সময়ত প্ৰতিজন MLA মিনিষ্টাৰে ভোটৰ কাৰণে আমাৰ গাঁৱত আহি সোমাই আমাক প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ মই জিকিলে এইখন কৰি দিম, মই জিকিলে এইটো কৰি দিম। কিন্তু যেতিয়াই ভোট পাই সি ৰোজা ঘৰলৈ গুচি যায়, তেতিয়াই আমাৰ ৰাইজৰ মানে খবৰ নোলোৱা অৱস্থা হয়। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।